নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচপেছলৈ স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 অৰ্থাৎ ৰিলেশন এণ্ড ফাংশনৰ আমাৰ 4 নম্বৰ ক্লাস ইতিমধ্যে আমি আগৰ ক্লাছত ৰিলেশন কি হে বিষয়ে আলোচনা কৰিছিলো আৰু আজি ক্লাছটো আমি ৰিলেশনৰ বাকি থকা কনসেপ্টখিনি আলোচনা কৰিম তাৰ পাছত আমি এক্সাৰসাইজ 2.2 দিখে আগবাঢ়ি যাম তোমালোকক আগৰ ক্লাছটো কোৱা হৈছে এক্সাৰসাইজ 2.2 টো বেসিক্যালি ৰিলেশনৰ ওপৰত বেস কৰি আছে গতিকে আমি ৰিলেশন কি বা ৰিলেশনক কি দৰে ডিফাইন কৰিব পাৰি সেই বিষয়ে আগৰ ক্লাছটোত আলোচনা কৰিছিলো আজি ক্লাছটোত বিশেষকৈ ৰিলেশনক কি দৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি ৰিলেশনৰ ডোমেইন মানে কি ৰেঞ্জ মানে কি সেই বিষয়ে আলোচনা কৰিম মানে ৰিলেশনৰ বাকি থকা পাৰ্টটো আলোচনা কৰিম গতিকে যি সকলে আগৰ ক্লাছ 3টা চোৱা নাই তেওঁলোকে ওপৰৰ আই বটনত বা তলৰ ডেসক্ৰিপচনত লিংক পাবা আমাৰ প্লেলিষ্ট বনাই থোৱা আছে ক্লাছ 11 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 বুলি তাত গলে তোমালোকে সেই আগৰ 3টা ক্লাছ চাব পাৰিবা আৰু মই সাজেষ্ট কৰিম তোমালোকে আগৰ 3টা ক্লাছ চাহে এই ক্লাছলৈ আহিলে তোমালোকে বুজিবলৈ সুবিধা হ'ব হলো মই অলপকে কৈ দিছো ৰিলেশন মানে কি আছিল ৰিলেশন মানে আছিল সাবসেট কাৰ সাবসেট কাৰ্টেছিয়ান প্ৰডাক্ট অফ a cos b মানে ধৰিলা তুমি দুটা সেট লোৱা যদি a আৰু b আৰু হিয়তক যদি কাৰ্টেছিয়ান প্ৰডাক্ট কৰা সেই কাৰ্টেছিয়ান প্ৰডাক্টটো সাবসেটকে ৰিলেশন বুলি ক'ব পাৰি বা ৰিলেশন ইজ এ সাবসেট অফ কাৰ্টেছিয়ান প্ৰডাক্ট a cos b মানে বেসিক্যালি তুমি এটা সেট ডিফাইন কৰিছা সাপোজ সেটটোৰ নাম হ'ল a তাত কিছুমান স্পেসিফিক মেম্বাৰ আছে ধৰিলা ঠিক তেনেদৰে তুমি আৰু এটা সেট ডিফাইন কৰিছা b তাতো কিছুমান মেম্বাৰ আছে তেন্তে এই মেম্বাৰবোৰ আমি কি কৰিব পাৰিম ক্ৰস প্ৰডাক্ট কৰিব পাৰিম হয়নে ক্ৰস প্ৰডাক্ট কি a cos b সাপোজ তেন্তে আমি যদি ৰিলেশন ডিফাইন কৰিব লগা হয় তেন্তে এটা সেটৰ পৰা আন এটা সেটলৈ কৰিব লাগিব সাপোজ মই a সেটৰ পৰা b সেটলৈ এটা ৰিলেশন ডিফাইন কৰিছো তেন্তে এই ৰিলেশনটো কি হ'ব এই a cos b এ এটা সাবসেট হ'ব ৰিলেশনক জেনেৰেলি r আখৰ দিনত কোৱা হয় আৰু r টো কি হয় a cos b এটা সাবসেটৰ এটা নোটেশন তেন্তে যদি আমি ম্যাথমেটিক্যালি ডিফাইন কৰিব লাগে ৰিলেশনক তেন্তে এই লাইনটো লিখিলে যথেষ্ট ৰিলেশন ইজ এ সাবসেট অফ a cos b যত a আৰু b এ কি বুজাইছে সেট বুজাইছে দুটা স্পেসিফিক সেট বুজাইছে ঠিক আছে আগৰ ক্লাছটোত আমি ৰিলেশনৰ দুটামান এক্সাম্পল শিকিছিলো এটা ধৰিলোৱা ৰাম যদু মধু তাপা তেনেদৰে মানে বন্ধুত্ব পাতিব পৰা নোৱাৰা তেনেকা ধৰণৰ এক্সাম্পল এটা দিছিলো আৰু মাক আৰু পুত্ৰ এক্সাম্পল এটা দিছিলো সকে মেবি আগৰ ক্লাছত তে তাত দেখিছিলো যে ৰিলেশন এটা কেতিয়াবা এই a cos b সমান হৈ যাব পাৰে মানে কেতিয়াবা এটা ৰিলেশন r can be equal to a cos b মানে কাৰ্টেছিয়ান যিকিটা সেটত ৰিলেশনটো ডিফাইন কৰিছা সেই সেট গিটা কাৰ্টেছিয়ান প্ৰডাক্টৰ লগত সমান হৈ যাব পাৰে ৰিলেশনটো কিন্তু কেতিয়াবা সমান নহব পাৰে তাতকৈ সৰু হ'ব পাৰে কিন্তু আমি এটা কথা কনক্লুড কৰিছিলো ৰিলেশন এটা সদায় কাৰ্টেছিয়ান প্ৰডাক্টৰ সমান হ'ব নয়তো কাৰ্টেছিয়ান প্ৰডাক্টতকৈ সৰু হ'ব কিন্তু কাৰ্টেছিয়ান প্ৰডাক্টক এক্সিড কৰিব নোৱাৰে ধৰিলা তুমি কাৰ্টেছিয়ান প্ৰডাক্টৰ 9টা এলিমেন্ট পাইছা তেন তুমি এটা ৰিলেশন ডিফাইন কৰিছা তাত ধৰিলা 10টা এলিমেন্ট আছে তেনেকুৱা ধৰণৰ কেতিয়া হ'ব নোৱাৰে হয় কাৰ্টেছিয়ান প্ৰডাক্টৰ লগত কেতিয়াবা সমান হ'ব পাৰে কিছুমান ৰিলেশন নহয়তো কাৰ্টেছিয়ান প্ৰডাক্টতকৈ সৰু হ'ব আৰু ৰিলেশনটো লিখে কেনেকৈ ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন কেনেকুৱা আছিল এইবোৰ কথা লিখিব লাগে আগৰ ক্লাছত লিখা আছে ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন কেনেকুৱাকে লিখে ধৰিলা ৰিলেশনটোৰ নাম দিছা r তেন্তে ফুট দুটা দিলো সাপোজ আৰু কোপা ডিফাইন কৰিছো a to b পঢ়ে কেনেকৈ r such that a to b মানে ৰিলেশন এটা ডিফাইন কৰা হৈছে কোপা ডিফাইন কৰা হৈছে a সেটৰ পৰা b সেটলৈকে এতিয়া তোমালোকে কোৱেশ্চনবোৰ প্ৰায় দেখিবলৈ পাবা এনেকৈ লিখা থাকিব r such that n to n মানে তোমাৰ এটা ৰিলেশন ডিফাইন কৰা হৈছে ৰিলেশনটো কোপা ডিফাইন কৰিছে n মানে সেট অফ নেচাৰেল নাম্বাৰ আৰু কোলৈকে ডিফাইন কৰা হৈছে n মানে সেট অফ নেচাৰেল নাম্বাৰ তেন্তে আমাৰ প্ৰথমটো ডোমেইন বুলি কয় সেকেন্ডটো কোডোমেইন বুলি কয় আজি ক্লাছত হেবু পঢ়িম মানে যেটো সেট প্ৰথম সেটটো লবা বা যেটো সেটৰ পৰা ৰিলেশনটা ডিফাইন হ'ব এটো ডোমেইন বুলি কয় ঠিক আছে যেটো সেটলে আমাৰ ৰিলেশনটো ডিফাইন হয় সেই সেটটো কোডোমেইন বুলি কয় যিকিটা স্পেসিফিক মেম্বাৰ লগত মানে ম্যাপিং হয় সেই মেম্বাৰ গিটা সেটটো ৰেঞ্জ বুলি কয় হে গুটে কথাখিনি আজি ক্লাছত আলোচনা কৰিম বেসিক্যালি আজি ক্লাছত তেন্তে আমি তিনটা বস্তু পঢ়িব লাগিব এটা হৈছে ৰিপ্ৰেজেন্টেশন অফ ৰিলেশন আমি প্ৰথম চেপ্টাৰত ৰিপ্ৰেজেন্টেশন অফ সেট শিকি আহিছো ৰিপ্ৰেজেন্টেশন অফ ৰিলেশন সেকেন্ডটো পঢ়িব লাগিব ডোমেইন নেক্সট পঢ়িব লাগিব ৰেঞ্জ তাৰ পাছতে আমি এক্সাৰসাইজ 2.2 টো ধুনিয়াকৈ কৰিব পাৰিম আৰু তোমালোকে প্ৰত্যেকটো কোৱেশ্চন বুজি পাবা তেন্তে আহা আজি আমাৰ প্ৰথম টপিকটো আৰম্ভ কৰো মানে ৰিলেশনটা কি ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰি এতিয়া যেতিয়া আমি প্ৰথম চেপ্টাৰটো পঢ়িছিলো সেট নামৰ চেপ্টাৰটো পঢ়িছিলো তাত এটা আমি কথা পঢ়িছিলো সেট এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰি দুটা মেথডৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিব পাৰি প্ৰথম মেথডৰ নাম আছে সেট বিল্ডাৰ ফৰ্ম আৰু দ্বিতীয় মেথডৰ নাম কি আছিল ৰোস্টাৰ ফৰ্ম হয়নে প্ৰথম ৰোস্টাৰ ফৰ্ম এতিয়া বেসিক্যালি মই আগৰ ক্লাছত কৈছো ৰিলেশন ইজ এ ওয়ান টাইপ অফ সেট তেন্তে ৰিলেশনকো আমি তেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰিম ৰিলেশনকো আমি ইচ্ছা কৰিলে সেট বিল্ডাৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰিম সেট বিল্ডাৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰিম বা ইচ্ছা কৰিলে আমি ইয়াক ৰোস্টাৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰিম
ইয়াক ৰিপ্ৰেজেন্ট কৰা আৰু এটা হেৰি আছে মানে কি কয় আৰু এটা মেথড আছে সেইটো হ'ল এৰো ডায়াগ্ৰাম টো কি বস্তু মই বুজাই দিম বাৰু এৰো ডায়াগ্ৰাম জেনাৰেলি ৰিলেশন ইজ এ ওৱান টাইপ অফ সেট তেন্তে ৰিলেশন যদি এক প্ৰকাৰ সেট হয় তেন্তে আমি কি কৰিব পাৰো ৰিলেশনক সেট বিলাক ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰিম ইচ্ছা কৰিলে ৰিলেশনক ৰস্তা ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰিম ইচ্ছা কৰিলে আমি ৰিলেশনক এৰো ডায়াগ্ৰামৰ সহায়ত ৰিপ্ৰেজেন্ট কৰিব পাৰিম সাপোজ ধৰিলা তোমাক সেট এটা লিখা আছে এনেকুৱা টাইপত সৰি ৰিলেশন এটা লিখা আছে এনেকুৱা টাইপত r ইকুৱেল টু কিছুমান অৰ্ডাৰ পে আমি আগৰ ক্লাছত কৰা एग्जांपल লৈছো কিছুমান অৰ্ডাৰ পে আছে a, b such that য'ত b is greater than a for all a small letter a belongs to a and small letter b belongs to b ইয়াত ভালকে মনোযোগে চোৱা ইয়াত এটা ৰিলেশন ডিফাইন কৰিছে ৰিলেশনটো হৈছে r তাত কিছুমান অৰ্ডাৰ পে সোমাই বুলি কৈছে a, b অৰ্ডাৰ পেয়াৰৰ মাজত নেচাৰটো কি b টো 8 কৈ ডাঙৰ হ'ব for all এটো কি বুলি পঢ়ায় for all a belongs to a স্মল এটা a টো ক'ৰ পৰা আহিব প্ৰথম সেটটো পৰা আহিব আৰু b belongs to b মানে বেসিক্যালি আমি ইয়াত যেটো ৰিলেশন ডিফাইন কৰিছো ৰিলেশনটোক আমি ডাইৰেক্ট মেম্বাৰখিনি লিখি দিয়া নাই ৰিলেশন যেটো ডিফাইন কৰিছো ৰিলেশনটো ডাইৰেক্ট মেম্বাৰখিনি লিখি দিয়া নাই জাস্ট আমি কি কৰিছো ৰিলেশনটোৰ ডেফিনেশনটো ইউজ কৰিছো মানে বেসিক্যালি সেটটো ডেফিনেশন ইউজ কৰিছো ৰিলেশন মানে কি ওৱান টাইপ অফ সেটটো ডেফিনেশন ইউজ কৰিছো আৰু আমি জানো যে সেটটো ডেফিনেশন ইউজ কৰি যেটো ফৰ্ম লিখো হেতু কয় সেট বিল্ডাৰ ফৰ্ম নতুনকে জয়েন হোৱা কিজনক কৈছো জাস্ট ইয়াৰ পৰা লিখাইছো আজি হেডিং ইয়াৰ পৰা লিখাইছো সো লিখি যোৱা ভালকে বুজি যোৱা তেন্তে এটা ৰিলেশনক মানে কি কয় ৰিপ্ৰেজেন্ট কৰা এটা ফৰ্ম কি হ'ব তেন্তে সেট বিল্ডাৰ ফৰ্ম ইয়া জাস্ট তোমালোকক ৰিলেশনটোত কি মেম্বাৰ সোমাব পাৰে তাৰ ডেফিনেশন মানে তাৰ ডেফিনেশনৰ সহায়ত বুজাব আৰু কিতাপৰ एग्जांपल কোৱেশ্চন বোৰত মানে এক্সাৰসাইজ 2.2 হক বা কিতাপৰ एग्जांपल বোৰত ৰিলেশনটো সদায় কি ফৰ্মত দিয়া থাকিব এই সেট বিল্ডাৰ ফৰ্মত দিয়া থাকিব মন কৰিবা তাৰ পৰা আমি পাছৰ পৰ্যায়লৈ যাব হলে ৰিলেশনটো গ্ৰস্তা ফৰ্মত লিখি লম সেইখিনি কোৱেশ্চন কৰিলে গম পাই যাবা ৰিলেশন এটা তেন্তে জেনেৰেলি কিতাপৰ এক্সাৰসাইজৰ হক বা কিতাপৰ एग्जांपलে হক তাত কি মেথডত দিয়া থাকিব বুলি কলো জেনেৰেলি এই মেথডত দিয়া থাকিব মানে সেট বিল্ডাৰ ফৰ্মত দিয়া থাকিব মানে মেম্বাৰখিনি ডাইৰেক্ট লিখি দিয়া নাই লিখি নিদিয়ে তুমি দেহে মেম্বাৰখিনি ডেফিনেশনৰ সহায়ত বুজাব তুমি সেইখিনি নিজে ভাবি পাব লাগিব মানে এই মেম্বাৰখিনি কি হয় এটো বিচাৰি উলিয়াব নেকি তুমি ৰস্তা ফৰ্মত লিখিছা মানে বেসিক্যালি তুমি ধৰিলা ৰিলেশনটো যদি এনেকে মেম্বাৰখিনি লিখি দিয়া সাপোজ মই ওপৰ ৰিলেশনটো কথাই কৈছো ওপৰ ৰিলেশনটোত ইয়াত সেট দুটা ধৰিলো সেট গিটা কি আছিল মই আগৰ एग्जांपल লৈছো দে সেট a নামৰ সেটটো আছিল 1 2 3 আৰু b নামৰ সেটটো আছিল 2 3 4 ওকে তেন্তে যদি এটা ৰিলেশন এনেকে ডিফাইন কৰো যত a, b টাইপৰ অৰ্ডাৰ পেয়াৰ সোমাব যত b টো 8 কৈ ডাঙৰ হ'ব আৰু a টো প্ৰথম সেটটো পৰা আহিব b টো দ্বিতীয় সেটটো পৰা আহিব তেতিয়া এটো এনেকে লিখিলে হ'ব এটো সেট বিল্ডাৰ ফৰ্ম আৰু ইয়াৰ মেম্বাৰখিনি যদি আমি ডাইৰেক্ট লিখি দিও ডাইৰেক্ট লিখিলে আগৰ ক্লাছত কোনে এটেন্ড কৰিছিলা মেম্বাৰখিনি কি পাইছিলো বাৰু ইয়াত এটো মই বুজাইছিলো ন एग्जांपल 1,2 পাইছিলো হয়নে 1,3 পাইছিলো আগৰ ক্লাছত ঠিক আছে কিনি কথা 1,4 পাইছো 1,4 2,3 পাইছি 2,3 পাইছো 2,4 আৰু ঠিক আছে কেনেকে আহিলে হেতু আৰু এতিয়া নকওঁ আৰু আগৰ ক্লাছত ঠিক আছে তেন্তে ওপৰত মই ৰিলেশন কিন্তু ওপৰটো লোৱা মানে ওপৰত যেটো ৰিলেশন লিখিছো তলৰ ৰিলেশন যেটো লিখিছো দুটা সেম টু সেম একে কয় ইয়াত বেলেগ নহয় এই ৰিলেশনটো দুটা একে কিন্তু ৰিপ্ৰেজেন্টেশনটো বেলেগ ইয়াত আমি কি কৰিছো ডেফিনেশন ইউজ কৰিছো সো ইয়াক সেট বিল্ডাৰ ফৰ্ম বুলি ক'ব ইয়াত কি কৰিছো আমি ডাইৰেক্ট মেম্বাৰখিনি লিখি দিছো সো ইয়াক ক'ব ৰস্তা ফৰ্ম বুলি ক'ব এটা এৰো ডায়াগ্ৰাম কি চোৱা এৰো ডায়াগ্ৰামটো হ'ল এনেকুৱা কথা এৰো ডায়াগ্ৰামটো কৰিবলৈ যাওঁতে তুমি প্ৰথমে সেট গিটা চাব লাগিব সেট গিটা আঁকি ল'ব লাগিব প্ৰথম সেটটো কি আছে প্ৰথম সেটটো a আছে দ্বিতীয় সেটটো কি আছে দ্বিতীয় সেটটো হ'ল b ওকে গম পালো a সেটত মেম্বাৰ কি আছে 1 আছে 2 আছে 3 আছে b সেটত মেম্বাৰ কি আছে 2 3 4 এটা কোনে কাৰ লগত ৰিলেট কৰিছে চোৱাচোন 1 এ 2 লগত ৰিলেট কৰিছে তুমি এনেকে এৰো দ্বাৰা দেখাই দিয়া 1 এ 2 লগত ৰিলেট কৰিছে 1 এ কাৰ লগত ৰিলেট কৰিলে 3 লগত ৰিলেট কৰিছে এৰো দ্বাৰা দেখাই দিয়া 1 এ কাৰ লগত ৰিলেট কৰিলে 4 লগত ৰিলেট কৰিলে এৰো দ্বাৰা দেখাই দিয়া এই মোৰ এৰোবোৰ বৰ বেকাবিকি হৈছে তোমালোকে ফোনকে দিবা আৰু 2 এ কাৰ লগত ৰিলেট কৰিলে 3 লগত এৰো দ্বাৰা দেখাই দিয়া 2 এ কাৰ লগত ৰিলেট কৰিলে 4 লগত এৰো দ্বাৰা দেখাই দিয়া 3 এ কাৰ লগত ৰিলেট কৰিলে 4 লগত এৰো দ্বাৰা দেখাই দিয়া তেন্তে এটোকে কি বুলি ক'ব এৰো ডায়াগ্ৰাম ৰিপ্ৰেজেন্টেশন বুলি ক'ব এৰো ডায়াগ্ৰাম ৰিপ্ৰেজেন্টেশন ঠিক আছে তেন্তে বেসিক্যালি এটা ৰিলেশনক আমি তিনটা ভাগত দিলে হেই কৰিব পাৰিম এটা হৈছে সেট বিল্ডাৰ ফৰ্ম আনটো কি তেন্তে ৰস্তা ফৰ্ম আৰু লাষ্টটো কি তেন্তে এৰো ডায়াগ্ৰাম এই তিনটা মেথড দ্বাৰা ৰিপ্ৰেজেন্ট কৰিব পাৰিম ডোমেইন কোডোমেইন এন্ড ৰেঞ্জ ডোমেইন বা কোডোমেইন এন্ড ৰেঞ্জ বা ডোমেইন মই এটাকে লিখাইছো প্ৰথম ডোমেইন লিখা ইয়া অসমীয়াত আদি ক্ষেত্ৰ বুলি কয়
ঠিক আছে ডোমেইন বহুত ইম্পৰ্টেন্ট কনসেপ্ট দেই ডোমেইন কোডোমেইন ৰেঞ্জ এইটা ইম্পৰ্টেন্ট কনসেপ্ট লিখা the set of all first elements of the ordered pairs in a relation সকলে বুজি পাবা আগে লিখিলো খালি relation are from a set A to a set B is called the domain of the relation মানে বেসিক্যালি ইয়াত কি লিখালো প্ৰথম লিখি লোৱা তাৰপিছত মই বুজাই আছো কি লিখালো the set of all first elements of the ordered pairs in a relation R from a set A to the set B is called the domain মানে কথাটো এনেকুৱা ধৰণৰ আমি ধৰিলা দুটা সেট ডিফাইন কৰো প্ৰথমে A সেট আৰু এটা সেট ডিফাইন কৰো B সেট হিহঁতৰ মাজত যদি মই এটা ৰিলেশন ডিফাইন কৰো R আখৰ দ্বাৰা তেনে সেই ৰিলেশনটোত আমি কিছুমান অৰ্ডাৰ পেয়াৰ পাওঁ তোমালোকৰ মনত আছে নিশ্চয় কিছুমান কি পাওঁ এনেকুৱা অৰ্ডাৰ পেয়াৰ পাওঁ A, B টাইপৰ সেই যিবোৰ যে অৰ্ডাৰ পেয়াৰ পাম অৰ্ডাৰ পেয়াৰবোৰ প্ৰথম মেম্বাৰবোৰ যিবোৰ প্ৰথম মেম্বাৰবোৰ হ'ব হিহঁতক যদি মই কালেক্ট কৰি পেলাই এটা সেট হিচাপে লিখো কথাটো ভালকে মনোযোগে শুনা এটা ৰিলেশনৰ যিবোৰ অৰ্ডাৰ পেয়াৰ থাকিব অৰ্ডাৰ পেয়াৰখিনিৰ যিটো প্ৰথম মেম্বাৰ হ'ব ফাৰ্স্ট এলিমেন্ট হ'ব ফাৰ্স্ট এলিমেন্টখিনিক যদি মই কালেক্ট কৰি যদি এটা সেট হিচাপে লিখো তেন্তে সেই সেটটোকে বেসিক্যালি কি বুলি ক'ব আদি ক্ষেত্ৰ বুলি ক'ব বা ইংলিছত ক'লে ডোমেইন বুলি ক'ব কি ক'লো সাপোজ তোমাৰ ওচৰত এটা সেট আছে A আৰু এটা সেট আছে B তুমি A পৰা B লৈকে এটা ৰিলেশন ডিফাইন কৰিছা সাপোজ R তাত কিছুমান কি থাকিব অৰ্ডাৰ পেয়াৰ থাকিব ধৰিলো 1, 3 2, 4 এনেকে কিছুমান অৰ্ডাৰ পেয়াৰ থাকিব ধৰিলো 3, 2 এনেকা অৰ্ডাৰ পেয়াৰ থাকিব এটা এই অৰ্ডাৰ পেয়াৰবোৰ ফাৰ্স্ট মেম্বাৰটো চোৱাচোন প্ৰথমটো কাৰণে কিমান 1 দ্বিতীয়টো কাৰণে ফাৰ্স্ট মেম্বাৰ কি 2 তৃতীয়টো কাৰণে ফাৰ্স্ট মেম্বাৰ কি 3 এইখিনিক মই যদি এটা সেট হিচাপে লিখিলো তেন্তে 1, 2, 3 কে কি বুলি ক'ব ডোমেইন বুলি ক'ব কোনটো ৰিলেশনৰ এই ৰিলেশন R ঠিক আছে the set of all first element of the ordered pairs in a relation R এই ৰিলেশনটো কোপা কলৈকে ডিফাইন কৰিছো A পৰা কলৈকে B লৈকে is called domain for example মই তোমাক আগতত বুজাহেতেন কি হলতেন A সেটটো লৈছো 1 2 3 B সেটটো লৈছো 2 3 4 তেন্তে আৰত কি পালো আমি চোৱাচোন আৰত কি পালো 1, 2 পালো 1, 3 পালো 1, 4 পালো 2, 3 পালো 2, 4 পালো 3, 4 পালো বেসিক্যালি ক'ব গলে আৰত এখিনি আৰত সোমাব পৰা অৰ্ডাৰ পেয়াৰ এইখিনি আৰু অৰ্ডাৰ পেয়াৰ এইখিনি এতিয়া ইয়াৰ এই অৰ্ডাৰ পেয়াৰখিনি তুমি চোৱাচোন ফাৰ্স্ট মেম্বাৰখিনি কি কিবা প্ৰথম অৰ্ডাৰ পেয়াৰটো ফাৰ্স্ট মেম্বাৰ কি 1 দ্বিতীয় অৰ্ডাৰ পেয়াৰটো ফাৰ্স্ট মেম্বাৰ কি 1 কিন্তু একেটা মেম্বাৰ আমি দুবা নিলিখো একেটা মেম্বাৰ সেট হিচাপে লিখিলে দুবা লিখিব লাগে চোৱা প্ৰথম অৰ্ডাৰ পেয়াৰটো মেম্বাৰ কি 1 ওকে 1 টো লিখিলো দ্বিতীয় অৰ্ডাৰ পেয়াৰটো মেম্বাৰ কি 1 কিন্তু সেট হিচাপে লিখিলে এটা মেম্বাৰ দুবা ৰিপিট নহয় তৃতীয় অৰ্ডাৰ পেয়াৰটো ফাৰ্স্ট এলিমেন্ট কি 1 আকৌ নিলিখো চতুৰ্থটো ফাৰ্স্ট এলিমেন্ট কি 2 তেন্তে লিখিম তেন্তে ইয়াৰ ফাৰ্স্ট এলিমেন্টটো কি 2 টো লিখিল না আকৌ লিখি কি লাভ 3 নেক্সট কি প্ৰথম এলিমেন্টটো কি 3 তেন্তে এই অৰ্ডাৰ পেয়াৰবোৰ প্ৰথম এলিমেন্ট কিটা যদি মই চাও কি পাম 1 পাম 2 পাম 3 পাম তেন্তে 1, 2, 3 যদি আমি সেট হিচাপে লিখিলো এটোকে ডোমেইন বুলি ক'ব কাৰ ডোমেইন এই ৰিলেশনটোৰ ডোমেইন অফ R বুজি পালানে পালো স্যার বাকি সকলোৱে পালো স্যার ওকে তেন্তে ডোমেইনক আমি কি বুলি ক'ব পাৰব তোমালোকে কোনোবা আইডিয়া কৰিব পাৰিবা নিবা ডোমেইন কোনখিনি হ'ব বেসিক্যালি যদি আমি একদম সিম্পলিফাই কৰি কওঁ ডোমেইন কোনটো হ'ব কাৰবাৰ আইডিয়া ডোমেইন কোনটো হ'ব পাৰে একদম সিম্পলিফাই যদি কৰি ক'ব পাৰো ফার্স্ট সেটটো ডোমেইন কোনখিনি হ'ব বেসিক্যালি ফার্স্ট সেটটো হয় গুড ডোমেইন বেসিক্যালি কোনখিনি হ'ব ফার্স্ট সেটটো দা ৰিপ্ৰেজেন্ট কৰিম ওকে তেন্তে বেসিক্যালি আমি ডেফিনেশনৰ সহায়ত ক'ব গ'লে এনেকৈ কম যিখিনি অৰ্ডাৰ পেয়াৰ আহিব ৰিলেশনটো যিখিনি অৰ্ডাৰ পেয়াৰ আহিব অৰ্ডাৰ পেয়াৰ প্ৰথম এলিমেন্টবোৰ কাউন্ট কৰিম প্ৰথম এলিমেন্টখিনি কাউন্ট নকৰো বেসিক্যালি লিখি যাম আৰু এইখিনি লিখি যিটো সেট পাম হেতুকে ডোমেইন বুলি ক'ব ওকে এডখৰকে আশা কৰিছো বুজি পালা মই লাষ্টত ধুনীয়াকৈ এক্সাম্পল লিখাই দিম প্ৰথম আগে ডেফিনেশন কিটা লিখাই লৈছো প্ৰথম ডোমেইন লিখিলা নেক্সট লিখা ৰেঞ্জ
ইয়াক কয় পৰিসৰ কি বুলি কয় পৰিসৰ অসমীয়াত যদি কোৱা তুমি পৰিসৰ বুলি কয় লিখা the set of all second element in a relation are from a set A to a set B is called the range of the relation the set of all second elements in a relation are from a set A to a set B is called the range of the relation. তেন্তে বেসিক্যালি আমি যে ৰিলেশ্যনটা ডিফাইন কৰোঁ ৰিলেশ্যনটো প্ৰথম সেটটোৰ পৰা কিছুমান মেম্বাৰ গৈ দ্বিতীয় সেটটোৰ লগত মেপিং হয় এতিয়া সেই মেপিং হোৱা মেম্বাৰকেইটাক যিকেইটাৰ লগত মেপিং হয় সেইকেইটাকে কি বুলি কয় পৰিসৰ বুলি কয় মানে ইংলিছত ক'ব গ'লে ৰেঞ্জ বুলি কয় তাৰ যদি আন এটা ভাষাত ক'লে ৰিলেশ্যনত কিছুমান অৰ্ডাৰ পে আহে A, B টাইপৰ অৰ্ডাৰ পে আহে ঠিক আছে A, B টাইপৰ অৰ্ডাৰ পে আহে তাৰ যদি প্ৰথম মেম্বাৰখিনি যদি তুমি সেট হিচাপে যদি লিখা তাক ডোমেইন বুলি ক'ব আৰু দ্বিতীয় মেম্বাৰখিনি যদি লৈ সেট হিচাপে লিখা তাক কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব ঠিক আছে এটা ৰিলেশ্যনত কিছুমান অৰ্ডাৰ পে আহে অৰ্ডাৰ পে আবৰ যদি প্ৰথম এলিমেণ্টখিনিক যদি তুমি লোৱা প্ৰথম এলিমেণ্টখিনি ল'লে কি বুলি ক'ব সেইখিনিক ডোমেইন বুলি ক'ব আৰু দ্বিতীয় এলিমেণ্টখিনি লৈ পেলাই যদি তুমি লিখা এইটো কি বুলি ক'ব সেট বুলি ক'ব ইজ দেয়াৰ এনি ডিফিকাল্টি বুজি পালা দেখলৈকে পালো স্যার মানে বেসিক্যালি আগৰ এক্সাম্পল যদি মই ঘূৰি যাওঁ কি হ'ব চোন আগৰ এক্সাম্পলটোত কি আছিলে ৰিলেশ্যনটোৰ অৰ্ডাৰ পেয়াৰ কি আছিলে 1, 2 1, 3 1, 4 2, 2 3 2, 4 2, 3, 4 যদিহে মই ফাৰ্ষ্ট মেম্বাৰটো কালেক্ট কৰোঁ কি হ'ব প্ৰথমটো কাৰণে 1 আহিব দ্বিতীয়টো কাৰণে 1 আহিব নিলিখো এবাৰ লিখিম তৃতীয়টো কাৰণে 1 আহিব চতুৰ্থটো কাৰণে 2 আহিব নেক্সটটো কাৰণে 2 আহিব নিলিখো এবাৰ লিখিলো নহয় নেক্সটটো কাৰণে 3 আহিব ওকে 1, 2, 3 আহিব যদিহে মই সেকেন্ড এলিমেন্ট কিটা কাউন্ট কৰোঁ প্ৰথমটো কাৰণে কি আহিব 2 আহিব দ্বিতীয়টো কাৰণে কি আহিব 3 আহিব তৃতীয়টো কাৰণে কি আহিব 4 আহিব গুড চতুৰ্থটো কাৰণে কি আহিব 3 আহিব 3 ইজ অলৰেডি ৰিটেন সেইকাৰণে নিলিখো 4 টো অলৰেডি লিখি থৈছো নিলিখো 4 টো অলৰেডি লিখি থৈছো নিলিখো তেন্তে এই ওপৰটো কি বুলি ক'ব ডোমেইন বুলি ক'ব আৰু তলখিনি কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব কাৰ সেই ৰিলেশ্যনটো বুজি পালা সেকেন্ড অৰ্ডাৰ পেয়াৰটো সেকেন্ড এলিমেন্টখিনিক যদি মই লৈ পেলাই সেট লিখো সেইটো কি বুলি কয় ৰেঞ্জ বুলি কয় ঠিক আছে কোড ডোমেইন the whole set B is called the codomain of the relation কি ক'লে the whole set B is called the codomain of the relation জেনেৰেলি আমি গম পালো যে ৰিলেশ্যনটা ডিফাইন কৰিবলৈ প্ৰথমে এটা সেট লওঁ A দ্বিতীয়তে এটা সেট লওঁ B এতিয়া প্ৰথম সেটটোত কিছুমান মেম্বাৰ থাকিব দ্বিতীয় সেটটোত কিছুমান মেম্বাৰ থাকিব হিয়তৰ মাজত কিছুমান মেপিং হয় এতিয়া প্ৰথম সেটটোৰ মেম্বাৰক কি বুলি কয় ডোমেইন বুলি কয় দ্বিতীয় সেটটোৰ মেম্বাৰখিনিৰ ভিতৰত যিখিনি লগত মেপিং হ'ব মানে যিখিনি অৰ্ডাৰ পেয়াৰত আহিব সেইখিনি কি বুলি কয় ৰেঞ্জ বুলি কয় কিন্তু হোল গোটেই বি সেটটো গোটেই সেটটো কি বুলি কয় কোডোমেইন বুলি কয় গোটেই সেটটো কি বুলি কয় কোডোমেইন বুলি কয় মই এক্সাম্পল এটা দিলে তোমালোকে ধুনীয়াকৈ বুজি পাবা মানে এটা ৰিলেশ্যন জেনেৰেলি আমি কেনেকৈ লিখো আৰ সাজ ডেট এ ফ্ৰম মানে এ টু বি আৰটো ক'ৰ পৰা গৈছে এ পৰা বি লৈকে গৈছে তেন্তে বি সেটটোকে কোডোমেইন বুলি কয় সেই ৰিলেশ্যনটো কোডোমেইন বুলি কয় মানে বেসিক্যালি ক'ব গ'লে দা হোল সেট বি ইজ কল্ড দা কোডোমেইন অফ দা ৰিলেশ্যন আৰ উক্ত ৰিলেশ্যনটো আমি কোডোমেইন বুলি ক'ব হ'লে গোটেই হোল সেট বি টো কথা ক'ব লাগিব আৰু ৰেঞ্জ বুলি ক'লে কি হ'ব সেই বি সেটৰ কোনকেইটাৰ লগত মেপিং হৈছে সেইটোক ৰেঞ্জ বুলি কয় মানে সাপোজ মই তোমালোকক এক্সাম্পল এটা দিম ধুনীয়াকৈ বুজি পাবা হ'লেও এইডোখৰলৈকে বুজি পাইছা নাই চোৱাচোন এক্সাম্পলটো নিদিয়া আগত এইডোখৰলৈকে বুজি পাইছা নাই এক্সাম্পলটো দিলেতো সকলোৱে বুজি পাবা পাইছো স্যার পাইছা গুড
এটা এক্সাম্পল এটা লোৱা তেতিয়া আৰু ধুনীয়াকৈ বুজিব পাৰা লেট মই এটা সেট লৈছো অবভিয়াসলি ৰিলেশন ডিফাইন কৰিব হলে এটা সেট ল'ব লাগিব 1 2 3 আৰু এটা সেট লৈছো সাপোজ B ABC আশা কৰিছো এৰখলৈকে বুজিবলগীয়া একো নাই R যেটো ৰিলেশন ডিফাইন কৰিছো ৰিলেশনটো কিছুমান অৰ্ডাৰ পেয়াৰ আছে 1, A 2, A 3, A and last 3, B be a relation from কি লিখিলো গম পালা না R সেটত কিছুমান অৰ্ডাৰ পেয়াৰ ললো 1, 1, A 2, A 3, A 3, B বেসিক্যালি এটো এটা ৰিলেশন লিখিলো কোৰ পৰা লিখিছো A সেটৰ পৰা কোলৈকে লিখিছো B সেটলৈকে মানে ৰিলেশনটো কোৰ পৰা ডিফাইন হৈছে A সেটৰ পৰা কোলৈকে ডিফাইন হৈছে B সেটলৈকে ডিফাইন হৈছে গুড দেন আমি যদি ইয়াত ডোমেইন বুলি ক'ব লাগে হোৱাট ইজ দ্য ডোমেইন মই কি বুজাইছিলো মনত আছে কাৰোবাৰ ডোমেইন কি বুজাইছিলো প্ৰথম এলিমেন্টখিনিক সেট হিচাপে লিখিব লাগিব এই অৰ্ডাৰ পেয়াৰটোৰ কাৰণে এলিমেন্ট কি 1 এই অৰ্ডাৰ পেয়াৰটোৰ কাৰণে এলিমেন্ট কি 2 এই অৰ্ডাৰ পেয়াৰটোৰ কাৰণে এলিমেন্ট কি 3 এই অৰ্ডাৰ পেয়াৰটোৰ কাৰণে ফাৰ্স্ট এলিমেন্ট কি 3টো অলৰেডি লিখিলো না আকৌ নিলিখো ইয়াকে যদি আমি সেট হিচাপে লিখিলো 1, 2, 3 এটো কি হ'ব ডোমেইন হ'ব তেন্তে বেসিক্যালি যদি ৰিলেশনটো যদি 1, 2, মানে এনেকে দিয়া থাকে তেন্তে তাৰ কাৰণে ডোমেইনটো কি হ'ব ডোমেইনটো হ'ব 1 2 3 ডোমেইন বুজি পালানে সকলোৱে পালো স্যার এতিয়া ৰেঞ্জ কি হ'ব সেকেন্ড এলিমেন্ট গিটা মানে বেসিক্যালি ক'ব গলে ডোমেইনে যি গিটা মেম্বাৰ লগত মেপিং কৰিছে ডোমেইনে যি গিটা মেম্বাৰ লগত ৰিলেট কৰিছে বা ৰিলেশনত আছে সেইগিটা ৰেঞ্জ বুলি কয় মানে সাধাৰণকৈ আমি যদি লিখিব হলে কি কৰিম সেকেন্ড এলিমেন্ট গিটা লিখি দিম প্ৰথমটো কাৰণে A লিখিম দ্বিতীয়টো কাৰণে A টো আকৌ নিলিখো এবাৰ লিখি দিম তৃতীয়টো কাৰণে A লিখাই আছে নিলিখো তেন্তে A, কি হ'ব B হ'ব তেনে যদি আমি ইয়াত ৰেঞ্জ ক'ব লাগে কি হ'ব A, B হ'ব আশা কৰিছো এৰখলে বুজি পালা এটা লাষ্ট আহা কোডোমেইন এটা কোডোমেইন কি হ'ব না কোডোমেইন কি ক'লে চাচোন কোডোমেইন মানে কি আছে এটা হোল সেট বি মানে যেটো সেটলে ডিফাইন হয় হে সেটটো প্ৰত্যেকটো মেম্বাৰ মানে সেটটোকে কোডোমেইন বুলি কয় মানে গোটে হোল সেট বি টোকে কোডোমেইন বুলি কয় তেনে বেসিক্যালি ইয়াত কোডোমেইন বুলি ক'লে কি হ'ব বি হ'ব মানে বি মানে কি A B C হ'ব তোমালোকক মই যেতিয়া শিকাইছিলো ডোমেইন কোডোমেইন শিকাইছিলো ৰেঞ্জ ডোমেইন শিকাইছিলো তেতিয়া তোমালোকক এটা সময়ত এনেকুৱা ফিল হৈছিল চাগে ৰেঞ্জ আৰু কোডোমেইনৰ মাজত কি ডিফাৰেন্স আছে দুটা মিনিংটো একে ধৰণৰ লাগিছিল কিন্তু একে ধৰণৰ নহয় চোৱা একে ধৰণৰ এই এক্সাম্পলতে চোৱা ৰেঞ্জত পালো A, B আৰু কোডোমেইনত কি পালো A B C পালো কোৱা শুনিছো স্যার রিলেশনটো আপুনি তাত সি নাহিলে যে ৰিলেশনটোত কি হ'ল সি নাহিলে নাহিব পাৰে অবভিয়াসলি কোনো প্ৰবলেম নাই ৰিলেট সি টো এনেকুৱা এটা মেম্বাৰ মানে ৰিলেট নকৰিলে ৰিলেশনৰ লগত যে সি আহিব লাগিব কোনো কথা নাই ন হেতুটো মই কোৱা নাই ন চোৱা তোমালোকৰ কনফিউজনটো চোৱা ইয়াত 1 আছে 2 আছে 3 আছে ইয়াত A আছে B আছে C আছে এতিয়া ইয়াত চোৱা মই কৈছো 1 এ A লগত মেপ কৰিছে 2 এ A লগত মেপ কৰিছে ঠিক তেনেকে 3 এ A লগত মেপ কৰিছে ঠিক তেনেকে 3 এ B লগত মেপ কৰিছে এতিয়া C এনেকুৱা এটা এলিমেন্ট বুলি ভাবিলা যি কাউ লগত মেপ কৰা নাই কাউ লগত ৰিলেশনত নাই অবভিয়াসলি তেনেকুৱা হ'ব পাৰে ন কেল নোৱাৰিব পাৰে কিন্তু এই বস্তুটো মানে আমি পাছত এটা বস্তু পঢ়িম মানে এই বস্তুটো সবতে পাৰে কিন্তু ফাৰ্স্ট সেটত মেম্বাৰ থাকি যাব নোৱাৰে ফাংচনত নোৱাৰে সেইখিনি আমি পাছত পঢ়িম এটো হ'ব পাৰে ইয়াত চোৱা ইয়াত C ইয়াৰ মিনিংটো কি C এনেকুৱা এটা এলিমেন্ট যি কাউ লগত ৰিলেশনত নাই মেপ কৰা নাই কথাটো বুজি পাইছা সদায় যে ৰিলেশনটা লিখিলে যে অৰ্ডাৰ পেয়াৰত C আহিব তেনে কোনো কথা নাই এনেকে মেম্বাৰ থাকি যাব পাৰে ঠিক আছে কোনে সুধিছিল মোক এইটো কথা হয় স্যার বুজি পালা না কথাটো পালো স্যার পালা ওকে মানে এনেকুৱা থাকিব পাৰে সাপোজ মই এই আগৰ এক্সাম্পলটাই লোৱা ধৰিলা এইটো প্ৰথমটো কিড ধৰিলা মই ধৰি ল'ব গৈছিলো কিড এইটো ধৰিলা মাদাৰ মানে মাতৃ ধৰিলা এনেকুৱা কি মাক যাৰ কোনো সন্তান নাই হেতু হ'ব নোৱাৰে নেকি হ'ব অবভিয়াসলি পাৰে মানে বেসিক্যালি এইটো এনেকুৱা ফাংচনটো হ'ব পাৰে এতিয়া আমি যেতিয়া ফাংচনটো হ'ব পাৰে এতিয়া মই কথাখিনি নকম বাৰু হ'ব পাৰে মানে তোমালোকে এইটো এক্সাম্পশন নলবা গুটেকিটা মেম্বাৰ লগত ৰিলেট হ'বই লাগিব সেকেন্ড সেটত কিছুমান মেম্বাৰ খালি থাকিও যাব পাৰে ঠিক আছে প্ৰথম কেইটামান লগত কৈছে ধৰিলা 5টা মেম্বাৰ আছে তাৰ 3টা লগত ৰিলেট কৰিলে দুটা থাকি গ'ল ওকে তেন্তে হে প্ৰথম তিনটা কি বুলি ক'ব ডোমেইন বুলি ক'ব আৰু গুটে সেট বি টুক মানে গুটে হোল 5টা এলিমেন্টক কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব
সৰি প্ৰথম তিনিটা এলিমেণ্টক ৰেঞ্জ বুলি ক'ব আৰু গোটেই হোল সেট বিটো কি বুলি ক'ব কোডমেন বুলি ক'ব মানে মই এইটো কথা কৈ আছো সাপোজ প্ৰথম A সেট আছে নেক্সট B সেট আছে ইয়াত ধৰিলে পাঁচটা মেম্বাৰ আছে 1 2 3 4 5 ইয়াত ধৰিলে ই এটো লগত মেপ কৰিলে এনেকে মেপিং হৈছে আৰু ধৰিলে এই তিনিটা লগত মেপ কৰিলে তেন্তে ইয়াত A মেম্বাৰটো এই গোটেই কিটাক যদি লোৱা হেতু কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব আৰু গোটেই হোল সেট B টোক ললে কি বুলি ক'ব কোডমেন বুলি ক'ব এতিয়া বুজি পালানে পালো ঠিক আছে পালো স্যার আৰু কাবা কিবা ডাউট আছে স্যার কোৱা স্যার রেঞ্জ তো মানে বি সাবসেট হবো হ্যাঁ কাৰ ৰেঞ্জটো কি হ'ব বি সাবসেট বেসিক্যালি মই হেতু কথা এতিয়া লিখালো বি মানে কি কোডমেন বি মানে হোল সেট বি মানে কি কোডমেন মানে বেসিক্যালি মই হেতু এ জাস্ট লিখালো দেন তুমি মোক কথাটোকে ক'লা ৰেঞ্জ ইজ এ সাবসেট অফ কোডমেন হেতু বেসিক্যালি যেটো ৰেঞ্জ পাবা সদায় ৰেঞ্জটো কোডমেনৰ সাবসেট হ'ব কোডমেন মানে কি গোটেই হোল সেট বি টোকে কোডমেন বুলি কয় স্টাৰ মই টু কোৱেশ্চন বস্তু এটা লিখাছো ডাবল স্টাৰ let set A has m element মানে ধৰি লোৱা A সেটৰ ওচৰত m টা এলিমেন্টস আছে ওকে and set B has n elements B সেটৰ ওচৰত কেইটা এলিমেন্টস আছে n টা এলিমেন্টস আছে then the total number of relation from A to B is 2 to the power n into a এটা ইয়াত কি ক'লে চোৱা এটা সেট আছে সাপোজ সেটৰ ওচৰত m টা এলিমেন্ট আছে m কি মানে কেটা আছে না জানো m টা এলিমেন্ট আছে 10 টা 20 টা 15 টা 16 টা যেটা থাকো m টা এলিমেন্টস আছে m এলিমেন্টস কথাটো লজিক্যালি বুজি চাবলৈ চেষ্টা কৰা b সেটৰ ওচৰত n টা এলিমেন্ট আছে n মানে না জানো কিবা আছে n এলিমেন্টস এটা হলে কাবা ইস্যু আছে নি প্ৰবলেম আছে নি নাই স্যার then total number of relation from A to B তেন্তে A পৰা B লে বনাব পৰা total number of relation কথা কৈছে total number of relation from A to B okay এটা A to কেনেকে আহিব এটো চোৱা A সেটৰ ওচৰত m টা এলিমেন্ট আছে B সেটৰ ওচৰত n টা এলিমেন্ট আছে তেন্তে A পৰা B লে বনাব পৰা ৰিলেচনৰ সংখ্যা কিমানটা হ'ব কিমান ধৰণৰ ৰিলেচন বনাব পাৰিম হে হিসাবটো কেনেকে আহিব তাৰ আগতে চোৱাচোন প্ৰথমে এটা কথা চোৱা ৰিলেচন পঢ়া আগতে আমি কাৰ্টেছিয়ান প্ৰডাক্ট পঢ়িছিলো A cos B পঢ়িছিলো যদি A cos B পঢ়া সময়ত A সেটৰ ওচৰত যদি m টা এলিমেন্ট থাকে B সেটৰ ওচৰত যদি n টা এলিমেন্ট থাকে তেন্তে টোটেল এলিমেন্ট ইন A cos B কিমান হয় কাৰোবাৰ মনত আছে নে ইন A cos B কিমান হয় m into n এইটোতো সকলোৱে মনত আছে mn মানে বেসিক্যালি mn মানে ধৰি লোৱা যদি আমি এটা সেট লওঁ A তাৰ ওচৰত m টা এলিমেন্ট থাকে আৰু আনটো সেট লওঁ B তাৰ ওচৰত যদি n টা এলিমেন্ট থাকে তেন্তে ইহঁতৰ ক্ৰছ প্ৰডাক্টত কেইটা এলিমেন্ট থাকিব mn টা থাকিব আকৌ মই তোমালোকক আৰু এটা কথা শিকাইছিলো ৰিলেচন ইজ এ সাবসেট অফ A cos B A cos B তেন্তে নাম্বাৰ অফ টোটেল নাম্বাৰ অফ সাবসেট অফ ফৰ্মুলাটো কি আছিল কাৰোবাৰ মনত আছে নে টোটেল নাম্বাৰ অফ সাবসেট ডিপেন্ড 2 to the power n মানে ধৰি লোৱা এটা সেট আছে A ইয়াৰ ওচৰত যদি m টা এলিমেন্ট থাকে কথাখিনি বুজি যাবলৈ চেষ্টা কৰা তেন্তে টোটেল নাম্বাৰ অফ সাবসেট কিমান হ'ব টোটেল নাম্বাৰ অফ সাবসেট 2 to the power m হ'ব সো কেনেকে লিংক লাগিছে বস্তুটো এটা সেট আছে সাপোজ m টা আৰু এটা সেট আছে সাপোজ n টা এলিমেন্ট থকা এটা A পৰা B লে কিমান ধৰণৰ ৰিলেচন বনাব পাৰি তাক মই ফৰ্মুলাটো কেনেকে হ'ব মই হেতু চাই আছো এটা হেতু চোৱা আগতে মই তোমালোকক এটা কথা ক'লো A cos B কেটা এলিমেন্ট থাকিব হেতু সকলোৱে জানা m into n আকৌ আমি আৰু এটা কথা পঢ়িছিলো ৰিলেচন ইজ এ সাবসেট অফ A cos B মানে ৰিলেচনটো A cos B সাবসেট হয় তেন্তে আমাৰ টোটেল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো কি আছিল টোটেল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো আছিল 2 to the power m যত A সেটত m টা এলিমেন্ট থাকিব লাগিব ইয়াত এতিয়া A সেট বুলি এই গুটে বস্তুতে মানে A সেটৰ কামটো এই গুটে বস্তুতে কৈছে A cos B কৈছে এতিয়া A cos B ওচৰত কেটা এলিমেন্ট আছে m into n টা আছে তেন্তে টোটেল নাম্বাৰ অফ সাবসেট কিমান হ'ব ইয়াত টোটেল নাম্বাৰ অফ সাবসেট কিমান হ'ব 2 to the power mn এটা টোটেল নাম্বাৰ অফ সাবসেট মানে বেসিক্যালি কি হেতুৱে ৰিলেচন নহয় নি সেইকাৰণে টোটেল নাম্বাৰ অফ ৰিলেচন ফ্ৰম A to B কিমান হ'ব 2 to the power mn হ'ব বুজি পালানে
বেছি কনসেপ্টটো বুজি নাপালে জাস্ট ফৰ্মুলাটো মনত ৰাখিবা আৰু ফৰ্মুলাটো ইম্পৰ্টেণ্ট এনে হলো লজিকটো বুজি পালা নে কেনেকৈ ফৰ্মুলাটো আহিলে পালো ছাৰ তুমি যদি স্যার ভালকে বুজি পোৱা নাই সেইটোৱে তুমি যদি সেট থিওৰি কথাখিনি বুজি পোৱা নাই তেন্তে এই লজিকটো বুজিবলৈ দিগদাৰ প্ৰথম সেটৰ ওচৰত m টা এলিমেন্ট আছে দ্বিতীয় সেটৰ ওচৰত যদি n টা এলিমেন্ট থাকে তেন্তে a পৰা b লৈ কিমান ৰিলেচন বনাব পাৰিবা মই সেইটো চাইছো এটা ৰিলেচন বনোৱাৰ আগতে আমি জানো যে ৰিলেচন ইজ এ সাবসেট অফ a cos b তেনে মই প্ৰথমে চাই লওঁ a cos b ত কেটা মেম্বাৰ থাকিব a cos b ত কেটা মেম্বাৰ থাকিব হোৱাট ইজ a cos b ইজ দ্য কাৰ্টেছিয়ান প্ৰডাক্ট অফ a and b এটা a সেটত যদি m টা এলিমেন্ট থাকে b সেটত যদি n টা এলিমেন্ট থাকে কাৰণ আমি ধৰি লৈছো a সেটত m টা থাকিব b সেটত n টা থাকিব তেন্তে হিয়ৰৰ ক্ৰছ প্ৰডাক্টত কেটা এলিমেন্ট থাকিব m * n টা থাকিব আকৌ এগেইন আমি আৰু এটা কথা জানো ৰিলেচন কি হয় a cos b মানে সাবসেট হয় মানে ৰিলেচন বেসিক্যালি কি হয় সাবসেট হয় ৰিলেচন বেসিক্যালি সাবসেট হয় ৰিলেচন ইজ বেসিক্যালি সাবসেট এতিয়া আমি উলিয়াব লাগে কি টোটাল নাম্বাৰ অফ ৰিলেচন বেসিক্যালি আমি কি উলিয়াব লাগে টোটাল নাম্বাৰ অফ সাবসেট উলিয়াব লাগে কথাটো একেটাই ৰিলেচন কি ৰিলেচন বেসিক্যালি ইজ এ সাবসেট অফ a cos b কথাটো বুজিবলৈ চেষ্টা কৰা এটা আমাক লাগে কি টোটাল নাম্বাৰ অফ ৰিলেচন মানে টোটাল নাম্বাৰ অফ ৰিলেচন লাগে মানে কি টোটাল নাম্বাৰ অফ সাবসেট লাগে টোটাল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো কি আছে 2 * m আছিলে 2 * m আছিলে যত m এ কি বুজায় সেটটো ওচৰত থকা মেম্বাৰ সংখ্যা বুজায় এতিয়া ইয়াত সেটটো কোনটো বুজাইছে সেটটো যেহেতু আমি চোৱা ৰিলেচনটো যে মানে আমি যদি এনেকে কলোহেঁতেন এই যে সাবসেট অফ b এই যে সাবসেট অফ b তেন্তে টোটাল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো কি আছিল টোটাল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো আছিল 2 টু দি পাৱাৰ m হয় ঠিক তেনেকে ইয়াত এই গুটে হোল সেটটো ওচৰত m * n টা এলিমেন্ট আছে তেন্তে তাৰ পৰা বনাব পৰা সাবসেটৰ সংখ্যা কিমান হ'ব 2 টু দি পাৱাৰ m এইটো কেনেকৈ আহিলে নুহুদিবা এইটো আগৰ ক্লাছত শিকাইছিলো এই সেটৰ ওচৰত যদি m টা এলিমেন্ট থাকে তেন্তে টোটাল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো হ'ব 2 টু দি পাৱাৰ m ইয়াত a সেটৰ কামটো কোনে কৰিছে a cos b এ কৰিছে a cos b ওচৰত কেটা মেম্বাৰ আছে m * n টা তেন্তে টোটাল নাম্বাৰ অফ সাবসেটৰ ফৰ্মুলাটো কি হ'ব 2 টু দি পাৱাৰ m n হ'ব আকৌ কি কৈছো মই সাবসেটে মানে কি ৰিলেচন তেন্তে টোটাল নাম্বাৰ অফ ৰিলেচন কিমান হ'ব 2 টু দি পাৱাৰ m n হ'ব এতিয়া বুজি পালানে হয় স্যার বুজি পাইছো মেইন এই লাইনটো থিওৰি মানে লজিকটো ইমান বুজি পালা নপালা সেইটো মানে অংকত মেটাৰ নকৰে মেইন এই লাইনটো মনত ৰাখিলে হ'ল এটা সেট আছে সাপোজ এই সেটৰ ওচৰত যদি m টা এলিমেন্ট থাকে আনটো সেটৰ ওচৰত যদি n টা এলিমেন্ট থাকে তেন্তে হিয়তৰ মাজত পাব পৰা ৰিলেচনৰ সংখ্যা কিমান হ'ব 2 টু দি পাৱাৰ m n a ইকুৱেল টু 1 2 3 4 5 6 define a relation from kopra koleke a to b a to a by adam standard question koisu ha etia by r equal to x comma y such that y equal to x plus 1 প্ৰথমটো লিখা depict depict this relation using an arrow diagram এপিক মানে কি ডিপিং মানে ধৰি লওক উপস্থাপন কৰিব লাগে এই ৰেচটো উইথ দা হেল্প অফ এৰো ডায়াগ্ৰাম কোৱেশ্চনটোত কি ক'লে চোৱা এটা সেট দিয়া আছে 1 2 3 4 5 6 ডিফাইন এ ৰিলেচন ফৰ সেট a টু সেট a মানে বেসিক্যালি কি এনে জেনেৰেলি আমি ৰিলেচনটা কেনেকৈ ডিফাইন কৰো প্ৰথম এটা সেট আছে a আন এটা সেট আছে b মানে a সেটৰ পৰা b সেটলৈ ৰিলেচন ডিফাইন কৰো কিন্তু ইয়াত প্ৰথম সেট যেটো আছে দ্বিতীয় সেটটো একেটাই মানে প্ৰথম সেটটো a দ্বিতীয় সেটটো a মিনিং হেতু দুইটা সেট একেটাই বুজাইছো দুইটা সেট কি মানে প্ৰথম সেটৰ ওচৰত কি মেম্বাৰ আছে প্ৰথম সেটৰ ওচৰত মেম্বাৰ আছে 1 2 3 4 নুজুইলে 1 2 3 4 5 6 দ্বিতীয় সেটৰ ওচৰত কি মেম্বাৰ আছে 1 2 3 4 5 6 ঠিক আছে এতিয়া কি কৰিব লাগে ৰিলেচনটো a সেটৰ পৰা a সেটলৈ ডিফাইন হৈছে সেইকাৰণে আমি দুইটা সেট একে ললো কাৰণ কি কৈছে চা ৰিলেচন ইজ মানে ফ্ৰম a টু a মানে প্ৰথম সেটটো 1 2 3 4 5 6 থাকিব দ্বিতীয় সেটটো 1 2 3 4 5 6 থাকিব এটা ৰিলেচনটোত মেম্বাৰ আহিব এনেকুৱা টাইপৰ x, y আৰু x, y মাজৰ সম্পৰ্কটো কি y = x + 1 হ'ব লাগিব y = কি x + 1 এতিয়া গুটেইখিনিকে ডিপিক্ট দিছ ৰিলেচন ইউজিং এন এৰো ডায়াগ্ৰাম এনেকে এৰো ডায়াগ্ৰামৰ সহায়ত ৰিলেচনৰ দ্বাৰা বুজাব লাগে এটা এৰো ডায়াগ্ৰাম কৰাৰ আগতে এনেকে এৰো ডায়াগ্ৰাম অকাৰ আগতে আমি ৰিলেচনটো গম পাব লাগিব ৰিলেচনটোত বেসিক্যালি অৰ্ডাৰ পেয়াৰ কি আছে
কথাটো বুজিবলৈ চেষ্টা কৰা এৰো ডায়াগ্ৰাম কেতিয়া আঁকিব পাৰিব যেতিয়া তুমি গম পোৱা ৰিলেশ্যনটো অৰ্ডাৰ পেয়াৰ কি থাকিব তেন্তে লজিকেলি তেন্তে ৰিলেশ্যনটো তোমাক কি দিয়া আছে x, y টাইপত দিয়া আছে য'ত y ইকুৱেল টু কি হয় বুলি ক'লে x + 1 মানে বেসিক্যালি এইটো কোনটো ৰিপ্ৰেজেন্টেশন Set builder. সেট বিন্দা তেন্তে ইয়াক প্ৰথমে ক'লে কনভাৰ্ট কৰিব লাগিব Roster. তেন্তে ইয়াৰ অৰ্ডাৰ পেয়াৰখিনি আমি লিখি পাব লাগিব অৰ্ডাৰ পেয়াৰখিনি কেনেকৈ লিখিম স্যাৰ অৰ্ডাৰ পেয়াৰখিনি লিখিবলৈ ইয়াৰ যেটো দিয়া আছে হেতু সহায় লোৱা কি দিয়া আছে ইয়াত y = x + 1 বুলি কোৱা আছে y = x + 1 আৰু x মানে কি হ'ব পাৰে x টো প্ৰথম সেটটো পাই আহে সদায় জানো x টো প্ৰথম মেম্বাৰটো প্ৰথম সেটটো পাই আহে তেন্তে x ৰ ভ্যালু কি হ'ব পাৰে কোনোবাই ক'ব পাৰিবানে x ৰ ভ্যালু কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে ওকে কেলে কিটা হ'ল কাৰণ আমি জানো অৰ্ডাৰ পেয়াৰ প্ৰথম মেম্বাৰটো প্ৰথম সেটটো পাই আহে মানে এই পৰা আহিব ওকে এটা সাপোজ যদি তুমি x যদি 1 লোৱা তেন্তে y ভ্যালু কিমান পাবা y ভ্যালু পাবা তুমি 1 + 1 x ৰ জাগাত 1 ভ্যালু ইকুৱেল টু 2 এটা y টো কোড মাৰি দিব লাগিব 6 কালে এখন 7 হৈ যাব y সেইটোৱে y ভ্যালুটো কোড মাৰি দিব লাগিব y ভ্যালুটো b সেটত সোমাই দিব লাগিব কাৰণ y টো b সেটৰ পৰা আহে এটা b সেট ইয়াত একেটাই কিন্তু b সেটটো একেটাই থাকিব 1 2 3 4 5 6 থাকিব তেন্তে সদায় এটা কথা চাবা y ভ্যালুটো উলাওতে হেতু সেট এই উক্ত সেটটোত আছে নে নাই কাৰণ আমি এটা কথা জানো প্ৰথম মেম্বাৰটো প্ৰথম সেটটো হ'ব লাগিব দ্বিতীয় মেম্বাৰটো দ্বিতীয় সেটটো হ'ব লাগিব আৰু ইয়াত দ্বিতীয় সেট মানে একেটাই কাৰণ ফৰ্ম সেট a টু a কৈছে মানে প্ৰথম সেটটো a দ্বিতীয় সেটটো a তেন্তে y টো কাৰ মেম্বাৰ হ'ব লাগিব 1 2 3 4 5 6 ৰ ভিতৰতে থাকিব লাগিব এতিয়া প্ৰথম x ৰ ভ্যালু 1 বহাৰ লগে লগে y ভ্যালু কি পালো 2 2 টো আছে নাই ইয়াত আছে তেন্তে এইটো হ'ব এবাৰ চোৱা তুমি x ৰ ভ্যালু 2 বহাই চোৱা কাৰণ x ৰ ভ্যালু 2 হ'ব পাৰে x ৰ ভ্যালু 2 বহালে y ভ্যালু কিমান হ'ব y ভ্যালু কিমান হ'ব 2 + 1 3 হ'ব এটা 3 টো a সেটত আছে নাই আছে তেন্তে এইটো হ'ব আছে if যদি তুমি x ৰ জাগাত যদি 3 বহোৱা y ভ্যালু কিমান পাবা 4 পাবা 4 টো আছে নাই আছে যদি তুমি x ৰ জাগাত যদি 4 বহোৱা y ভ্যালু কিমান পাবা 5 পাবা 5 টো আছে নাই আছে কেলে মই চাইছো চোৱা কাৰণ সেকেন্ড এলিমেন্টটো দ্বিতীয় সেটৰ মানে মেম্বাৰ হ'ব লাগে সেকেন্ড এলিমেন্টটো মানে y টো দ্বিতীয় সেটৰ পৰা আহিব লাগিব b সেটৰ পৰা আহিব লাগিব আৰু ইয়াত b সেট মানে কি b সেট মানে একেটাই a সেটটোৱে হয় কাৰণ ইয়াত কৈছে ফৰ্ম সেট a টো জেনেৰেলি b লিখে ইয়াত a টো a লিখা আছে মানে a সেট যিটো b সেটটো একেটাই ওকে গম পালো ঠিক তেনেকে if যদি x যদি 5 লোৱা y কিমান হ'ব 6 হ'ব এটো হ'ব পায় নে নহয় পাৰে কাৰণ 6 টো ইয়াত আছে চোৱা if যদি x ৰ ভ্যালু কোলৈকে যাব পাৰে আপ টু 1 পৰা 6 লৈকে x ৰ ভ্যালু যদি 6 লোৱা y ভ্যালু কিমান হ'ব 7 এটো হ'ব পায় নে নহয় নোৱাৰে কেলে কাৰণ এই y = 7 মানে 7 মেম্বাৰটো সেট b নাই মানে বেসিক্যালি সেট b বুলি ক'লে এইকিটাই হ'ব 1 2 3 4 5 6 নাই তেন্তে এটো হ'ব নোৱাৰে তেন্তে আমাৰ অৰ্ডাৰ পেয়াৰখিনি এইখিনিকে যদি অৰ্ডাৰ পেয়াৰ হিচাপে লিখো মানে প্ৰথমটো কাৰণে x ৰ ভ্যালু কিমান পালো 1 পালো y ভ্যালু কিমান পালো 2 অৰ্ডাৰ পেয়াৰ কি হ'ব 1, 2 হ'ব দ্বিতীয়টো কাৰণে x ৰ ভ্যালু কিমান পালো 2 পালো y ভ্যালু কিমান পালো 3 পালো সেকেন্ড অৰ্ডাৰ পেয়াৰটো কি হ'ব সেকেন্ড অৰ্ডাৰ পেয়াৰটো কি হ'ব 2, 3 হ'ব নেক্সট অৰ্ডাৰ পেয়াৰটো কিমান হ'ব 3, 4 হ'ব নেক্সট অৰ্ডাৰ পেয়াৰটো কিমান হ'ব 5, 4, 5 হ'ব সৰি 4, 5 হ'ব নেক্সটটো কি হ'ব 5, 6 হ'ব এইটাই হ'ব ইয়াক আমি কালি বিকেটে বন্ধ কৰিলো বুজি পালা কিনাৰ ৰাফখিনি লিখি লবা কাবা যদি প্ৰবলেম হৈছে এই দেখলে কাবা প্ৰবলেম আছে নাই গুড ওকে এটা ডিপিক দিস ৰিলেশন ইউজিং এন এৰো ডায়াগ্ৰাম হয় ৰিলেশনটো দেখাব গৈছিল এৰো ডায়াগ্ৰাম এটা আঁকিলে হ'ল এৰো ডায়াগ্ৰাম কেনেকৈ আঁকিবা এটা প্ৰথম সেট গিটা লিখি লোৱা এটো a সেট এটো b সেট আমি কি আঁকি আছে এটো এৰো ডায়াগ্ৰাম ঠিক আছে a সেটত কি মেম্বাৰ আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে b সেটত কি মেম্বাৰ আছে সেম 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে এতিয়া এই ৰিলেশনটো মতে চোৱা প্ৰথম 1 এ কাৰ লগত মেপ কৰিছে 2 লগত 1 কাৰ লগত মেপ কৰিছে 2 লগত প্ৰথম এনেকে দিটো কাৰ চিন নেক্সট টু পা কি গম পাইছো 2 এ কাৰ লগত মেপ কৰিছে 3 লগত এনেকে দিয়া নেক্সট টু কি গম পাইছো 3 এ কাৰ লগত মেপ কৰিছে 4 লগত তেন্তে এনেকে দিয়া নেক্সটত কি গম পাইছো 4 এ কাৰ লগত মেপ কৰিছে 5 ৰ লগত এনেকে দিয়া নেক্সটত কি গম পালো 5 এ কাৰ লগত মেপ কৰিছে 6 ৰ লগত
ওকে এনেকে দিয়ে এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি স্যার হা নাই রিলেশন ফ্রম এ টু এ বুলি দিছিলে সেট দুটা এ বুলি ধৰিছিলে এটা বি বুলি আকৌ যে আকোতে দিলে যে কেলে ভুলতে দিলো অ বেসিক্যালি অথনিক মোক কোনোবা এজনে সুধিছিলে মানে সুধা নাই বাৰু কিবা এটা কথাত কৈছিলো মানে বেসিক্যালি ডোমেইন কৰোঁতে গোটেই হোল সেট এইটো ডোমেইন হ'ব নি গোটেই হোল সেট এইটো ডোমেইন নহ'বই পাৰে দেই ইয়াত আমি কথাটো বুজি পাম গোটেই হোল সেট এইটো ডোমেইন নহ'ব পাৰে ডোমেইন বুলি ক'লে সদায় অৰ্ডাৰটো পাব ফাৰ্ষ্ট এলিমেণ্টখিনি চাবা ৰেঞ্জ বুলি ক'লে সদায় অৰ্ডাৰটো পাব ছেকেণ্ড এলিমেণ্টটো চাবা এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি নাই ছাৰ লিখা হ'ল এইডোখৰলৈকে নেক্সট যাওঁ যাওক ছাৰ ওকে এতিয়া চোৱা এতিয়া নেক্সট কুৱেশ্যনটো ইয়াতে লিখি লোৱা নেক্সট কুৱেশ্যনটো লিখা ইয়াতে write down Sir, column. হা লিখা কলমে লিখিলেও হ'ব পেঞ্চিলে লিখিলেও হ'ব এইটো কোনো কথা নাই মেথছত এইবোৰ ইমান নাচায় এতিয়া আৰু 11 12ত এইবোৰ নাচায় প্ৰপাৰ জ্যামিতি নাই ন 11 12ত এইবোৰ একো নাচায় জ্যামিতি তোমালোকে প্ৰপাৰ জ্যামিতি ক্লাছ 10তে শিক কৰিলা আৰু তাৰপিছত প্ৰপাৰ জ্যামিতি নাহে আৰু তেনেকুৱা এনেকৈ আগবাগ তেনেকুৱা টাইপৰ জ্যামিতি কেতিয়াও নোপোৱা আৰু সেইখিনি যি আছিলে 10তে পঢ়িলা এতিয়া কি ক'লে চোৱাচোন ৰাইট ডাউন দ্য ডোমেইন কোডোমেইন এণ্ড ৰেঞ্জ আমি বিচাৰিব লাগে তেন্তে ডোমেইন কোডোমেইন ৰেঞ্জ কি হ'ব মানে বেছিকেলি ডোমেইন বিচাৰিব লাগে কোডোমেইন বিচাৰিব লাগে আৰু নেক্সট কি বিচাৰিব লাগে ৰেঞ্জ বিচাৰিব লাগে প্ৰথম ডোমেইনৰ কাৰণে ডেফিনেশ্যন কি আছিলে দ্য সেট অফ ফাৰ্ষ্ট এলিমেণ্ট অফ দ্য অৰ্ডাৰ পেয়াৰ মানে অৰ্ডাৰ পেয়াৰবোৰ যিটো ফাৰ্ষ্ট এলিমেণ্ট হ'ব সিহঁতক যদি সেট হিচাপে লিখোঁ এতিয়া ৰিলেশ্যনটোত অৰ্ডাৰ পেয়াৰ কি আছে 1, 2, 2, 3, 3, 4, 4, 5, 5, 6 তেন্তে ফাৰ্ষ্ট মেম্বাৰ কি হ'ব ফাৰ্ষ্ট প্ৰথম কি হ'ব 1 হ'ব প্ৰথম অৰ্ডাৰ পেয়াৰটোৰ কাৰণে ফাৰ্ষ্ট মেম্বাৰ কি হ'ব 1 হ'ব দ্বিতীয় অৰ্ডাৰ পেয়াৰটোৰ কাৰণে ফাৰ্ষ্ট মেম্বাৰ কি হ'ব 2 হ'ব তৃতীয় অৰ্ডাৰ পেয়াৰটোৰ কাৰণে ফাৰ্ষ্ট মেম্বাৰ কি হ'ব 3 হ'ব চতুৰ্থৰ কাৰণে ফাৰ্ষ্ট মেম্বাৰ কি হ'ব 4 হ'ব ফাৰ্ষ্টটোৰ কাৰণে নেক্সটটোৰ কাৰণে ফাৰ্ষ্ট মেম্বাৰ কি হ'ব 5 হ'ব তেন্তে আমি যদি এইখিনিকে সেট হিচাপে লিখোঁ মানে বেছিকেলি 1 ইয়াৰ কাৰণে 1 লিখিলোঁ ইয়াৰ কাৰণে কি লিখিম 2 হ'ব ইয়াৰ কাৰণে কি হ'ব 3 হ'ব নেক্সটটোৰ কাৰণে কি হ'ব 4 হ'ব নেক্সটটোৰ কাৰণে কি হ'ব 5 হ'ব তেনেকৈ যে লিখি দিলোঁ এইটোকে কি বুলি ক'ব ডোমেইন বুলি ক'ব এনিৱান প্ৰব্লেম ইজ দেয়াৰ এনি প্ৰব্লেম এইডোখৰলৈকে নো ছাৰ নো গুড এতিয়া কোডোমেইন বা পঢ়িম কোডোমেইন পঢ়াৰ আগত ৰেঞ্জটো চোৱাচোন ৰেঞ্জ মানে কি আছিলে যিবোৰ অৰ্ডাৰ পেয়াৰ হ'ব অৰ্ডাৰ পেয়াৰ হ'ব ছেকেণ্ড এলিমেণ্টবোৰ প্ৰথমটোৰ কাৰণে ছেকেণ্ড এলিমেণ্ট কি প্ৰথমটোৰ কাৰণে ছেকেণ্ড এলিমেণ্ট কি প্ৰথমটোৰ কাৰণে ছেকেণ্ড এলিমেণ্ট হৈছে 2 দ্বিতীয়টোৰ কাৰণে ছেকেণ্ড এলিমেণ্ট হৈছে 3 নেক্সটটোৰ কাৰণে ছেকেণ্ড এলিমেণ্ট হৈছে 4 ইয়াৰ কাৰণে 5 ইয়াৰ কাৰণে 6 মানে বেছিকেলি কি হ'ব তেন্তে 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব এইডোখৰলৈ বুজি পালা নাই পালো এতিয়া কোডোমেইন মানে কি আছিলে কাৰ মনত আছে সৰি মই এইটো ভুল জেগাত লিখিলোঁ এইটো তলত হ'ব এইটো তলত হ'ব 1 2 2 3 4 5 6 এইডোখৰ মই ভুল দেখাই দিম এতিয়া চোৱা কোডোমেইন মানে কি হ'ব কোডোমেইন মানে কি হ'ব কোডোমেইন মানে গোটেই হোল সেট বি টো কোডোমেইন বুলি কয় এতিয়া হোল সেট বি টো ইয়াত কি আছে বাৰু যিহেতু ৰিলেশ্যন আৰৰ পৰা আৰ টু এৰ পৰা এ লৈকে ডিফাইন হৈছে তেন্তে ইয়াত বি মানে কি হ'ব এই সেটটোৱে হ'ব বি মানে যিটো সেটৰ পৰা ডিফাইন হৈছে সেই সেটটো যিটো সেটলৈ ডিফাইন হৈছে সেই সেটটোৱে হ'ব মানে কি হ'ব 1 2 3 4 5 6 হ'ব 1 2 3 4 5 6 হ'ব বুজি পালা নাই এইডোখৰলৈ কোৱাচোন পালো ছাৰ স্যার পালা ওকে তেন্তে এই কথাখিনি মই এৰো ডায়াগ্ৰামৰ সহায়তো চাব পাৰিলোঁ তেন্তে এৰো ডায়াগ্ৰামৰ সহায়ত কেনেকৈ চাম চোৱা ডোমেইন কি হ'ব যিকেইটা মেম্বাৰ প্ৰথম সেটটোৰ মানে মেপিং হৈ আছে মেপিং কৰিছে মানে 1 এ কৰিছে 2 এ কৰিছে 3 এ কৰিছে 4 এ কৰিছে 5 এ কৰিছে তেন্তে ডোমেইন কি হ'ব এইকেইটা 1 2 3 4 5 এতিয়া ৰেঞ্জ মানে কি আছিলে যিকেইটাৰ লগত মেপ কৰে কাৰ লগত কৰিছে 2 লগত কৰিছে 3 লগত কৰিছে 4 লগত কৰিছে 5 লগত কৰিছে 6 লগত কৰিছে তেন্তে এইকেইটাক যদি লওঁ সেইকেইটা ৰেঞ্জ হ'ব ওকে ঠিক আছে এতিয়া গোটেই হোল বি সেটটো কি বুলি কয় মানে হোল পাছৰ সেটটো কি বুলি কয় কোডোমেইন বুলি কয় এই গোটেই সেটটো কি বুলি কয় কোডোমেইন বুলি কয় তেন্তে কোডোমেইন কি হ'ব কোডোমেইন হ'ব তোমাৰ 1 2 3 4 5 6 ঠিক আছে ডোমেইন কোডোমেইন ৰেঞ্জ সকলে বুজি পালা
তেন্তে আজি আমাৰ ফাইনেলি ৰিলেশ্যন টপিকটো থিয়ৰিখিনি শেষ হ'ল তেন্তে তোমালোকে আশা কৰিছোঁ কথাখিনি বুজি পালা এবাৰ দুবাৰ সকলোৱে বস্তুখিনি এবাৰ ৰিভাইজ কৰিবা নেক্সট আমি এক্সাৰচাইজ 2.2 পঢ়িম আৰু এক্সাৰচাইজ 2.2 টো ফুল ৰিলেশ্যনৰ ওপৰত বেছ কৰি আছে বা এক্সাৰচাইজ 2.2 প্ৰত্যেকটো কুৱেশ্যন ৰিলেশ্যনৰ ওপৰত বেছ কৰি আছে গতিকে তুমি 2.2 টো পাৰিব হ'লে ৰিলেশ্যন কি এই বিষয়ে জানিব লাগিব ৰিলেশ্যনৰ ডোমেইন কি এই বিষয়ে জানিব লাগিব এটা ৰিলেশ্যনক মানে সেট বিলাক ফৰ্মত লিখা থাকিলে তাক কিদৰে ৰস্টাৰ ফৰ্মলৈ কনভাৰ্ট কৰিব পাৰি সেই বিষয়ে জানিব লাগিব ঠিক তেনেদৰে ৰেঞ্জ কি সেই বিষয়ে জানিব লাগিব আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পালা এবাৰ দুবাৰ ৰিভাইজ কৰিবা তাৰপিছত আমি নেক্সট ক্লাছত এক্সাৰচাইজ 2.2 আলোচনা কৰিম আৰু সেই এক্সাৰচাইজটো তোমালোকৰ কাৰণে ইজি হৈ যাব আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ